নমস্কাৰ, আশা কৰো আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ এবিধ থলুৱা বনৌষধিৰ বিষয়ে, যাৰ নাম হৈছে কণাশিমলু বন। এই বনবিধ অসমৰ সকলো ঠাইতে অতি সহজতে পোৱা যায়। এই কাৰণে বহুতেই এই বনবিধক সাধাৰণ বন বুলি ভুল কৰে বা বহুতেই ইয়াৰ ঔষধি গুণৰ কথা নাজানে। কিন্তু সাধাৰণ বুলি ভবা এই বনৌষধিবিধৰ কি অসাধাৰণ গুণ আছে আৰু ঘৰুৱা চিকিৎসাত কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি জানিলে আপোনালোক হয়তো আচৰিত হ'ব। আমাৰ ককা আইতাসকলে এই ঔষধি গুণবিলাকৰ কথা গম পাইছিলে, সেইকাৰণে বিভিন্ন ৰোগৰ চিকিৎসাত তেওঁলোকে কণাশিমলু বন ব্যৱহাৰ কৰিছিলে। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিটো ব্যৱহাৰ হৈছিলে আৰু পৃথিৱীৰ বিভিন্ন ঠাইৰ থলুৱা চিকিৎসা পদ্ধতিত কণাশিমলু বন ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে জানো আহক এই বনবিধ দেখাত কেনেকুৱা, ঔষধি গুণ কি আৰু বিভিন্ন ঘৰুৱা চিকিৎসাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। কণাশিমলু বন হৈছে এবিধ লতাজাতীয় বন। সেমেকা ঠাইত খুব বেছিকৈ হয় আৰু বাৰিষা বেছিকৈ হয়। কণাশিমলু বনৰ গা গছ মঙহাল হয় আৰু কিছুমান বেঙুনীয়া ৰঙৰ সৰু সৰু ফুল ফুলে। কণাশিমলু বনৰ ঠাৰি বা গা গছ যদি ছিঙি দিয়া যায় বা কাটি দিয়া যায়, তেতিয়া বিজলুৱা আঠা সদৃশ পদাৰ্থ ওলায় আৰু সেই আঠা সদৃশ পদাৰ্থৰ বহুতো ঔষধি গুণ আছে। কণাশিমলু বনৰ দুটা ভেৰাইটি বা প্ৰজাতি আছে। এটা হৈছে সৰু কণাশিমলু বন আৰু আনবিধ হৈছে বৰ কণাশিমলু বন। বৰ কণাশিমলু বনৰ গা গছ আৰু পাতবিলাক মঙহাল হয় আৰু গা গছত অলপমান মিহি মিহি শুং থাকে। পৃথিৱীৰ কোন কোন দেশত কি ৰোগৰ চিকিৎসাত কণাশিমলু বন ব্যৱহাৰ হয় শুনিলে হয়তো আপোনালোক আচৰিত হ'ব। চীন দেশত মূত্ৰজনিত ৰোগ আৰু ধাতু ৰোগৰ চিকিৎসাত কণাশিমলু বন ব্যৱহাৰ কৰা হয়। নাইজেৰিয়াত জ্বৰৰ চিকিৎসাত কণাশিমলু বন ব্যৱহাৰ কৰা হয় আৰু মেক্সিকো দেশত কনজাংটিভাইটিছ ৰোগত আৰু মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা তলপেটৰ বিষৰ চিকিৎসাত কণাশিমলু বন থলুৱা চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰা হয়। ফিলিপাইনছ দেশত চকুৰ ৰোগ আৰু পেটৰ ৰোগত কণাশিমলু বন ব্যৱহাৰ কৰা হয় আৰু পাৰাগুৱে দেশত সন্তানহীনতাৰ চিকিৎসাত কণাশিমলু বন ব্যৱহাৰ কৰা হয়। কণাশিমলু বনৰ 8টা বিশেষ ঔষধি গুণৰ কথা জানি লওঁ আহক। প্ৰথম ঔষধি গুণটোৰ কথা হয়তো অসমৰ বহু লোকেই জানে। চকুত আচিনা বা আজিনা ওলালে কণাশিমলু বনৰ ঠাৰি থেতেলাই লৈ তাৰ আঠাটো লগালে আচিনা বা আজিনা সোনকালে ভাল হয়, ফুলাটো কমে, বিষটো কমি যায়। আগতে আমাৰ পূৰ্বপুৰুষসকলে চকুৰ আচিনা বা আজিনা হ'লে এনেদৰে কণাশিমলু বন ব্যৱহাৰ কৰিছিলে আৰু আজিকালিও গাঁৱলীয়া চিকিৎসা পদ্ধতিত এইদৰে ব্যৱহাৰ কৰা হয় আৰু বহু লোকে সুফল পায়। খৰ, খজুৱতি, ফুহা আদি ছালৰ বিভিন্ন সমস্যাত কণাশিমলু বনৰ ঠাৰি থেতেলাই লৈ লগালে বহু লোকে সুফল পায়। কিন্তু যাৰ এই সমস্যা আছে তেওঁলোকে সঠিক খাদ্যও খাব লাগিব আৰু প্ৰয়োজন সাপেক্ষে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শও ল'ব লাগিব, কাৰণ অকল একেটা দিহাৰ ওপৰত নিৰ্ভৰশীল হ'লে কেতিয়াবা সুফল পোৱা নাযায়। খেতি পথাৰ শাকনি বাৰীত যি লোকে কাম কৰে কেতিয়াবা তেওঁলোকক জোকে খায়, তেজ ওলায়, খজুৱতি হয় আৰু ঘাঁ হয়। তেনে ক্ষেত্ৰত কিছুমান লোকে কণাশিমলু বনৰ ঠাৰি থেতেলাই লৈ লেপ হিচাপে বা পেষ্ট হিচাপে লগাই যথেষ্ট সুফল পায়। এনেকুৱা সৰু সৰু ঘৰুৱা চিকিৎসা বা ঘৰুৱা দিহাবিলাকে কেতিয়াবা মিৰাকল বা চমৎকাৰৰ দৰে কাম কৰে। পেচাবৰ যিকোনো সমস্যাতে কণাশিমলু বন মেডিচিন বা ঔষধৰ দৰে, অৰ্থাৎ যিসকল মহিলাৰ পেচাবৰ ইনফেকশ্যন থাকে বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন থাকে আৰু যিসকল পুৰুষৰ প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাৰ কাৰণে পেচাবৰ সমস্যা হয়, তেওঁলোকৰ কাৰণে কণাশিমলু বন খুব উপকাৰী। পেচাবৰ এই সমস্যা দুটা যাৰ আছে তেওঁলোকে কণাশিমলু বনৰ এটা সহজ ঘৰুৱা দিহা শিকি ল'ব পাৰে আৰু কৰি চাব পাৰে। কেইডালমান কণাশিমলু বন, কেইডালমান দুবৰি বন আৰু 2 আঙুলমান জোখৰ জমলাখুটি গছৰ আলু বা শিপা অকণমান তালমিচিৰি দি একেলগে খুন্দি এগিলাচ পানীৰ লগত মিহলাই চেকনিৰে চেকি দুভাগ কৰিব আৰু প্ৰতিভাগ খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নিয়মীয়াকৈ 2 বাৰ খাব লাগিব। আৰু এই দিহাটো একেৰাহে 15 দিন বা এমাহমান কৰি চোৱাৰ পিছত কেনেকুৱা ৰিজাল্ট পায় নিজে গম পাব। আৰু যাৰ ডায়েবেটিছ আছে তেওঁলোকে তালমিচিৰি নিদিয়াকৈ খাব লাগিব আৰু জমলাখুটি নেপালেও দুবৰি বন আৰু কণাশিমলু একেলগে ব্যৱহাৰ কৰিলেও একেদৰে সুফল পাব। কিন্তু ইয়াৰ লগতে সঠিক খাদ্যও খাব লাগিব, অৰ্থাৎ যাৰ এনেকুৱা বেমাৰ আছে তেওঁলোকে জ্বলা মছলা ভজা পোৰা খাদ্য কমাই খাব লাগিব, লং বা আদা দিয়া বা জালুক দিয়া খাদ্য কমাই খাব লাগিব, ভেন্দি কচু আদি অক্সেলেটযুক্ত খাদ্য খাব নালাগিব বা নিমখ কমাই খাব লাগিব। এনেকুৱা সকলোবিলাক কথা মানি চলাৰ পিছতহে এনেকুৱা দিহাবিলাকে ভাল কাম দিব। মহিলাৰ বগাশ্ৰাৱ, পুৰুষৰ ধাতু ৰোগতো কণাশিমলু বন খুব উপকাৰী। যাৰ এই দুটা বেমাৰ আছে তেওঁলোকে কণাশিমলু বনৰ এটা সহজ ঘৰুৱা দিহা কৰি চাব পাৰে। তাৰ কাৰণে কেইডালমান কণাশিমলু বন লওক, কেইডালমান দুবৰি বন লওক, ভাতৰ বাবে তিয়াই ৰখা চাউল 2 চামুচ লওক আৰু অকণমান তালমিচিৰি লৈ একেলগে খুন্দি এগিলাচ পানীৰ লগত মিহলাই চেকনিৰে চেকি দুপালি বা দুভাগ কৰক আৰু খাদ্য খোৱাৰ এঘণ্টামানৰ আগত দিনে 2 বাৰকৈ নিয়মীয়াকৈ এমাহ বা 1.5 মাহমান খাই চাওক। কিন্তু তাৰ লগতে সঠিক খাদ্যও খাব লাগিব, ফাষ্টফুড এৰিব লাগিব, বেছি গুৰুপাকী খাদ্য খাব নালাগিব আৰু প্ৰয়োজন সাপেক্ষে কিছুমানে আয়ুৰ্বেদিক চিকিৎসাও কৰিব লগা হ'ব পাৰে।
কণাশিমলু বন কাৰ বাবে আটাইতকৈ উপকাৰী জানেনে? প্ৰসূতিসকলৰ বাবে। কাৰণ কণাশিমলু বনে প্ৰসূতিসকলৰ গৰ্ভাশয় বা ইউটেৰাছক অতি কম সময়ৰ ভিতৰতে নৰ্মেল বা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনে, গৰ্ভাশয়ৰ ভিতৰৰ ঘাঁবিলাক সোনকালে শুকাত সহায় কৰে আৰু প্ৰসূতিসকলৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰে। প্ৰসূতিসকলে কণাশিমলু বন কেইবাটাও নিয়মত খাব পাৰে। যদি মচুৰ দাইলৰ লগত কণাশিমলু বনৰ আঞ্জা কৰি খায় তেতিয়া প্ৰসূতিসকলৰ দুগ্ধ উৎপাদন বৃদ্ধি হয়। যদি নহৰু জালুক দি মাগুৰ, শিঙি, গৰৈ মাছ আদিৰ জালুকীয়া আঞ্জা কৰি খায় তেতিয়া ইউটেৰাছ নৰ্মেল অৱস্থালৈ আহে, ইউটেৰাছৰ ভিতৰৰ ঘাঁবিলাক সোনকালে শুকায়। নাইবা নহৰু জালুক দি কণাশিমলু বন মিহিকৈ কুটি ভাজি কৰি খাব পাৰে বা কলপাতত দি বা টাৱাত সেকিও খাব পাৰে। চৰ্দি, কাহ, টনচিলাইটিছ, ফেৰিনজাইটিছ, পিঠা খোৱা বা মামছ আদিতো কণাশিমলু বন উপকাৰী। তাৰ কাৰণে এটা সহজ ঘৰুৱা দিহা কৰি চাব পাৰে। অলপমান মানিমুনি আৰু অলপমান কণাশিমলু বনৰ লগত কেইটামান জালুক আৰু কেইফুটামান নহৰু দি একেলগে খুন্দি টাৱাত সেকি বা কলপাতত সেকি ভাতৰ লগত নিয়মীয়াকৈ কেইদিনমান খালে ইনফেকশ্যনবিলাক ভাল হয়। কণাশিমলু বনৰ 8 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ ৰোগীৰ কাৰণে উপকাৰী। যিসকলৰ এনেকুৱা বেমাৰ আছে তেওঁলোকে মাজে মাজে যদি কণাশিমলু বন আঞ্জা কৰি বা ভাজি কৰি খায় তেতিয়া তেওঁলোকৰ বহুকেইটা ৰোগ সহজতে নহয়। বিশেষকৈ পুৰুষসকলৰ প্ৰস্তাৱৰ সমস্যা, পেচাবৰ সমস্যা বা মহিলাসকলৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন এই সমস্যাবিলাক সহজতে নহয়, কাৰণ ডায়েবেটিছ পেচেণ্টৰ এনেকুৱা উপসৰ্গ বা সমস্যা হোৱা দেখা যায়। কিন্তু কণাশিমলু বন খালে তেওঁলোকে এই সমস্যাবোৰৰ পৰা নেচাৰেলি বাচি থাকিব পাৰে। আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে বহুত কথা যদি জানে বা কিবা যদি ঘৰুৱা দিহাৰ কথা জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব, যাতে আপোনালোকৰ পৰা আন 10জনেও কিবা এটা কথা শিকিব পাৰে। যিসকল নতুন ভিউৱাৰ আছে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।